যিহেতু মথনগুৰি সমষ্টিত আপুনি যোৱাবেলি কিন্তু পৰিষদীয় নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু বেগম আক্তাৰাও আছিল। এই অভিজ্ঞতাৰ পৰা আপুনি কি ক'ব? বেগম আক্তাৰা আহমেদ বিজেপি আছে, ইফালে আপোনালোকে কিন্তু কৈছে যে আমিও মথনগুৰি সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিম। কাৰ লগত একচুৱেলি হেৰি হ'ব, যুঁজ হ'ব মথনগুৰি সমষ্টিত? মথনগুৰি সমষ্টিত আচলতে বিজেপি বিৰোধী শক্তি হিচাপে অকল AIDF আছে। গতিকে ৰাইজে যদি সেইখিনি তেওঁলোকে সজাগ হয়, বিজেপিৰ লগত ফাইটটো লাষ্টত গৈ AIDFৰ লগত হ'ব, সেয়া নিশ্চিত। সমাগত BTC নিৰ্বাচন আৰু BTC নিৰ্বাচনত কিন্তু ব্যস্ত হৈ পৰিছে BPF, BJP, EPPL, ইয়াৰ মাজতো ADF ব্যস্ত হৈ পৰিছে BTC নিৰ্বাচনত। আৰু BTC নিৰ্বাচনত নিৰ্বাচনী যুঁজ ইতিমধ্যে প্ৰত্যেকটা দলে কিন্তু ৰণকৌশল কৰি আছে। আৰু ইয়াৰ মাজতে মই আজি উপস্থিত হৈছোঁ EDF দলৰ নৱনিযুক্ত IT ফ্ৰণ্টৰ অধ্যক্ষ ফৰাদ আলীৰ বাসগৃহত। আৰু ফৰাদ আলীৰ পৰা আমি জানিম, যিহেতু BTCৰ নিৰ্বাচন লাগি পৰিছে, এইবাৰ আপোনালোকৰ ৰণকৌশলটো কেনেকুৱা হ'ব বা বিৰোধী পক্ষৰ ৰণকৌশলটো কেনেকুৱা? নাই, আজিতো BTRত যি পৰিস্থিতি, আজি বিজেপি মুক্ত নহয় কোনো এটা দলেই। সেই গতিকে আমাৰ AIDF দলে বিজেপি বিৰোধী শক্তি হিচাপে নিশ্চয়কৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। আৰু আমি ইতিমধ্যে আমাৰ হাইকমাণ্ডে চিন্তা চৰ্চা কৰি আছে। মোটামুটি 10-15টা সমষ্টিত তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদানৰ কথাটো তেওঁলোকে চিন্তা কৰি আছে। যিহেতু বিজেপি ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰ যাৰে নহওক আমি কিং মেকাৰ, এই ক্ষেত্ৰত কি ক'ব? চাওক, এটা কথা নিশ্চয়কৈ তেওঁলোকৰ শক্তি আছে, তেওঁলোকৰ ষ্টেটত আছে, তেওঁলোকৰ চেণ্ট্ৰেলত গভৰ্ণমেণ্ট আছে, বিজেপি ডাবল ইঞ্জিনৰ গভৰ্ণমেণ্ট। কিং মেকাৰ হোৱাৰ আগতে AIDFে ইয়াত মুখামুখি তেওঁলোকৰ লগত সংঘৰ্ষ কৰিব। আৰু BTCত বিজেপি বিৰোধী শক্তি হিচাপে AIDFে আমাৰ কাম কৰি যাম। কিমান শক্তিশালী আচলতে BTCৰ বৰভূমিত AIDFে কিমান শক্তিশালী হিচাপে কাম কৰিছে বা তৃণমূল পৰ্যায়ত কিমান শক্তিশালী? শক্তিশালী বোলোতে এটা আমি আদৰ্শ লৈ আগবাঢ়ি আছোঁ। অসমত দেখা পাইছে যে ইতিমধ্যেই লাঞ্ছিত বঞ্চিত নিপীড়িত জনগোষ্ঠীৰ মাজত বিজেপি চৰকাৰখনে যেনেকৈ অত্যাচাৰ চলাই আছে, আৰু এটা কথা যে গোটেই বড়োভূমিৰ কাৰণে জনজাতি লোকৰ কাৰণে বিজেপিয়ে ইতিমধ্যে দিলীপ শইকীয়া ডাঙৰীয়াই যেনেকুৱাকৈ ষ্টেটমেণ্ট আগবঢ়াইছে, তেওঁলোক আচলতে জনজাতি লোক হওক বা বিভিন্ন জনগোষ্ঠীৰ কাৰণে তেওঁলোক কোনো পধ্যেই ভাল কাম কৰি থকা নাই। গতিকে AIDFে সেই আদৰ্শক লৈ আগবাঢ়িব। আৰু BTCত আমাৰ নিশ্চয়কৈ শক্তি আছে। যোৱাকালি আমি কোকৰাঝাৰত মিটিং কৰি আহিছোঁ, আৰু বিভিন্ন সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আমাৰ বড়ো ভাইসকল আগবাঢ়িছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ AIDFৰ প্ৰাৰ্থী হোৱাৰ কাৰণে তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিছে। আমি নিশ্চয়কৈ ভাবোঁ যে আমাৰ শক্তিশালী বেছ আছে BTCৰ বৰভূমিত কিন্তু উচ্ছেদৰ কথাও ইতিমধ্যে উত্থাপন কৰিছে দিলীপ শইকীয়াই, ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হিচাপে নিৰ্বাচনী ভাষণত কিন্তু এই মন্তব্যটো কৰিছে যে বৰভূমিত উচ্ছেদ হ'ব। এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়াটো কি হ'ব? আমিও ভাবোঁ যে যদি BTCত বিজেপিৰ লগত চৰকাৰ আহে, তেওঁলোকে নিশ্চয়কৈ ইয়াত উচ্ছেদ চলাবই। গতিকে আমি ইয়াত বিজেপি বিৰোধী এটা শক্তি গঢ়ি তুলিব লাগে। আৰু ইয়াৰ কাৰণে মইতো এইটোৱে ক'ম যে EPPL হওক বা BPF হওক, দুয়োটা দলে তেওঁলোকৰ নিজৰ দলৰ স্থিতি স্পষ্ট কৰিব লাগে। তেওঁলোক আচলতে বিজেপিৰ লগত আছে নে নাই। তেওঁলোকৰ যিকোনো এটা শক্তি যদি বিজেপি বিৰোধী আচলতে হয়, আমি তেওঁলোকৰ লগত কাম কৰিবলৈ প্ৰস্তুত আছোঁ, আমি সাজু আছোঁ তেওঁলোকৰ লগত বিজেপি বিৰোধী এটা শক্তি গঢ়ি তুলিবলৈ। যিহেতু BPFে কিন্তু ইতিমধ্যে নিৰ্বাচনী যুঁজ আৰম্ভ কৰিছে আৰু প্ৰাৰ্থীও ঘোষণা কৰিছে। প্ৰথম পৰ্যায়ত 22টা প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। ইয়াৰ মাজত মথনগুৰি সমষ্টিৰ বেগম আক্তাৰা আহমেদক ঘোষণা কৰিছে। কিন্তু বেগম আক্তাৰা আহমেদে এইবাৰ নিৰ্বাচনীত জয়ী হোৱাটো কিমান শতাংশ নিশ্চিত? নাই, এইটোতো তেওঁলোকৰ দলৰ কাৰ্যকৰ্তাসকলে ক'ব পাৰিব। তেওঁৰ প্ৰতি শুভেচ্ছা থাকিব। নিৰ্বাচন খেলক, আমিও নিৰ্বাচনত অৱতীৰ্ণ হ'ম। গতিকে নিৰ্বাচনত জয়ী হোৱা বিষয়টো হৈছে ৰাইজৰ ওপৰত। ৰাইজে যাক বিপুল সঁহাৰি জনাব, তেওঁহে নিৰ্বাচনত জয়লাভ কৰিব। আমি এটা কথাই ৰাইজলৈ আমি অনুৰোধ জনাম যে এই BTCত BPFে হওক বা EPPL হওক, তেওঁলোকক ভোট দিয়াৰ আগতে অন্ততঃ এই লাঞ্ছিত জনগোষ্ঠীটোৱে তেওঁলোকৰ
এটা কথা স্পষ্ট জানিব লগা বা তেওঁলোকৰ খুবেই প্ৰয়োজন যে তেওঁলোক বিজেপিৰ লগত আছে না বিজেপি বিৰোধী। এই কথাটো স্পষ্ট হোৱাৰ পিছত যদি আমাৰ কমিউনিটিৰ মানুহে আমাৰ এই লাঞ্ছিত মানুহে ভোট দিয়ে তেতিয়াহ'লে তেওঁলোকৰ ভোটটো সঠিক ঠাইত পৰিব। আৰু এই ক্ষেত্ৰত আমি গোটেই সমষ্টিত সজাগতা সৃষ্টি কৰি আছোঁ। নিশ্চয়কৈ ৰাইজে সজাগ হ'ব, বুজি পাব বিষয়ে। যিহেতু মথনগুৰি সমষ্টিত আপুনি যোৱাবেলি কিন্তু পৰিষদীয় নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু বেগম আক্তাৰাও আছিল। এই অভিজ্ঞতাৰ পৰা আপুনি কি ক'ব? বেগম আক্তাৰা আহমেদ বিজেপি আছে, ইফালে আপোনালোকে কিন্তু কৈছে যে আমিও মথনগুৰি সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিম। কাৰ লগত একচুৱেলি হেৰি হ'ব, যুঁজ হ'ব মথনগুৰি সমষ্টিত? মথনগুৰি সমষ্টিত আচলতে বিজেপি বিৰোধী শক্তি হিচাপে অকল AIDF আছে। গতিকে ৰাইজে যদি সেইখিনি তেওঁলোকে সজাগ হয়, বিজেপিৰ লগত ফাইটটো লাষ্টত গৈ AIDFৰ লগত হ'ব, সেয়া নিশ্চিত। গতিকে ইয়াত বিৰোধী আচলতে বিজেপিৰ বিৰোধী কোনো নাই। বিজেপিৰ লগতে প্ৰতিটো শক্তি আছে, তেওঁলোকে সহযোগ কৰি আছে। বিজেপি বিৰোধী শক্তি হিচাপে AIDFকহে ৰাইজে মানে গ্ৰহণ কৰিব বুলি মোৰ এটা মানে আশা আছে। এবাৰ AIDFে BTCৰ বৰভূমিত কেইটা আসন লাভ কৰিব পাৰিব বুলি আপুনি ভাবে? AIDFে আমি যিটো ৰণকৌশল প্ৰস্তুত কৰিছোঁ, আমি মোৰ দেন 7টাতকৈ বেছি সমষ্টিত আমি জয়লাভ কৰাৰ এটা আশা আমি ৰাখিছোঁ। ইয়াৰ মাজত মথনগুৰি সমষ্টি আছে নেকি? নিশ্চয়কৈ মথনগুৰি সমষ্টি আছে, ইফালে আপোনাৰ কোকৰাঝাৰত কেইটামান আছে, থুৰিবাৰী আছে, ওদালগুৰিত আমাৰ সমষ্টি আছে, তাৰপিছত এই পৰ্বতজোৰা কক, এইবিলাক সমষ্টি আমি নিশ্চয়কৈ আমি জিকি আহিম বুলি আমাৰ এটা আশা আমি দেখা পাইছোঁ। দুদিন আগত BPFৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কিন্তু নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে আৰু ইয়াৰ মাজত কৈ গৈছে যে আমি চৰকাৰ গঠন কৰাৰ পিছত মাটিৰ পট্টা দিম, আমি চৰকাৰ গঠন কৰাৰ পিছত নিবনুৱাসকলৰ বাবে 100 কোটি টকা প্ৰদান কৰিম। আপোনাৰ প্ৰতিক্ৰিয়াটো কি হ'ব? এই কথাটোৱে যে আজি বিজেপি আমাক উচ্ছেদ কৰি আছে। বিজেপি ক্ষমতাত আছে, তেওঁলোকে য'ত নেকি আপোনাৰ ভূমি বেদখল কৰি আছে, আপোনাৰ বনাঞ্চলত মানুহ বসবাস কৰি আছিলে, তেওঁলোকক আমি উচ্ছেদ কৰি আছে। আইনী প্ৰক্ৰিয়াত আমি কোনো পধ্যেই একো কৰিব পৰা নাই। তেওঁলোকৰ নিৰ্মম যি অত্যাচাৰ চলাই আছে তাৰ বিৰুদ্ধে আমি আচলতে আইনী প্ৰক্ৰিয়াত যেতিয়াই যাওঁ তেতিয়াই এই বনাঞ্চলৰ মাটি বুলি মানে আমাৰ কোৰ্টেও মোটামুটি খাৰিজ কৰা হয়, কেইবাটাও এটা কেছ আছে। এতিয়া কথা হ'ল যে ইয়াত কংগ্ৰেছ দীৰ্ঘদিনীয়া শাসন চলাইছে, BPF যোৱা 17 বছৰ শাসন কৰিছে। BPFে যোৱা 17 বছৰত কিয় পাত্তা দিয়া নাছিলে? গতিকে তেওঁলোকে বৰ্তমান হাগ্ৰামা মহিলাৰীয়ে যদি তেওঁলোকে কৈছে যে পাত্তাৰ কথা, এইটো অকল ভোট বেংকৰ ৰাজনীতি, মুছলমান মানুহৰ ভোট লোৱাৰ যি ৰাজনৈতিক কৌশল, সেই কৌশলটো তেওঁলোকে অৱলম্বন কৰি আছে। তেওঁলোক জিকিলেতো বিজেপিৰ লগত যাব। তেওঁলোকে স্পষ্ট কৰক না আগতে যে বিজেপিৰ লগত তেওঁলোকে নাথাকে, বিজেপি বিৰোধী হওঁতে তেওঁলোকে গভৰ্ণমেণ্ট কৰিব। তেতিয়াহে আমি বিশ্বাস কৰিম যে নাই তেওঁলোকে মাটিৰ পট্টা দিব বুলি। এই নিৰ্বাচনৰ আগত প্ৰত্যেকটো জনগোষ্ঠীয়ে, প্ৰত্যেকটো পাৰ্টীয়ে তেওঁলোকে নিৰ্বাচনী ৰণডংকা যেতিয়া বজায়, তেওঁলোকে এনেকুৱা ভুৱা ফুলজাৰি মাৰে, মানে মাটিৰ পট্টা যদি যোৱা 17 বছৰত দিয়া নাই, আমি তেওঁলোকক কেনেকৈ বিশ্বাসত ল'ম যে এইবাৰ জিকিলে তেওঁলোকে মাটিৰ পট্টা প্ৰদান কৰিব বুলি? তেওঁলোকতো জিকিলে বিজেপিৰ লগত গভৰ্ণমেণ্টত আহিব। আৰু বিজেপিৰ দিলীপ শইকীয়াই দেখোন কৈ আছে যে উচ্ছেদ হ'বই, মানুহ ইয়াৰ পৰা ডাইৰেক্ট তেওঁলোকে উল্লেখ কৰি কৈছে যে মিয়া মুছলমানক ইয়াৰ পৰা খেদিব। গতিকে আজিৰ সময়তে যদি হাগ্ৰামা মহিলাৰীক কুৱেশ্যন কৰে যে মাটিৰ পট্টা, তেওঁলোকে কিন্তু কৈছে যে আমাৰ চৰকাৰ আহিলে আমি যি কৰিম আমি কৰিম। মাটিৰ পট্টা দিব লাগে, মাটিৰ পট্টা উচ্ছেদ কাক কৰিব লাগে সেইখিনি আমি কৰিম। তেওঁলোকতো স্পষ্ট কোৱা নাই। আৰু তেওঁলোক বিজেপিৰ লগত যেতিয়ালৈকে থাকিব, বিজেপিৰ লগত যেতিয়ালৈকে সহযোগ কৰিব, তেওঁলোকে নিজা ডিচিশ্যন কোনো পদ্ধতি ল'ব নোৱাৰে। আৰু সেইটো কথা প্ৰমোদ বড়ো যদি তেওঁলোকে এতিয়া যিখিনি আফচোচ কৰি আছে, সেই আফচোচটো হাগ্ৰামা মহিলাৰী কৰিব। যোৱা 17টা বছৰৰ BPFৰ আৰু চলিত 5টা বছৰ EPPLৰ কোনটো শাসনকাল আপোনাৰ ভাল লাগিছে? নাই, EPPL BPF দুয়োটা চৰকাৰকে আমি চাইছোঁ। আমাৰ কমিউনিটিৰ কাৰণে, আমাৰ কাৰণেতো তেওঁলোকে একো কৰা নাই। BTCত শান্তি আহিছে, BTCত বিগত 5 বছৰে মানুহ হত্যা হোৱা নাই, গণহত্যা হোৱা নাই। গণহত্যা হোৱা নাই সেই এটা কথা, কিন্তু গণহত্যা নোহোৱাটো তাৰ নিৰাপত্তা, তাৰ পিছত এই আজিৰ এই আধুনিক যুগত এই মানুহৰ অধিকাৰ, এই মানুহৰ জীৱন নিৰ্বাহৰ যিবিলাক মানে প্ৰণালী, তেওঁলোক যদি ডেভেলপ কৰিব নোৱাৰে তেতিয়াহ'লে আমি কোনটো চৰকাৰক আমি ছাপোৰ্ট কৰিম? আমিতো চাইছোঁ দুয়োটা চৰকাৰে তেওঁলোকে আচলতেই মানুহৰ কাৰণে কাম কৰা নাই, অকল তেওঁলোকৰ পকেট গৰম কৰিছে BTC গভৰ্ণমেণ্টত আহি। গতিকে আমাৰ সংখ্যালঘু ৰাইজে আমি কোনো পধ্যে আমি ন্যায় পোৱা নাই। লাফিকুল হত্যাৰ ন্যায় আমি BTC আপোনাৰ হাগ্ৰামা মহিলাৰী চৰকাৰেও দিয়া নাই, প্ৰমোদ বড়ো চৰকাৰেও দিয়া নাই।
গতিকে আমি এই কথাবিলাক চিন্তা কৰিব লাগিব। আমাৰ ভোট মূল্যহীন নহয়, আমাৰ ভোট মূল্যহীন নহয় যে বিজেপিৰ ভয় দেখুৱাই আমাৰ ভোটকেইটা কোনোবা এটা পাৰ্টীয়ে লৈ যাব, আকৌ তেওঁলোকে গৈ পেলাই বিজেপিৰ লগত এলায়েন্স কৰিব। এই কাহিনীটো আচলতে যদি বহলাই ক'ব লাগে, গোটেই ভাৰতবৰ্ষত এনেকুৱা এক্সাম্পল বহুত আছে। যোৱা 2019 হওক 2021-19 নিৰ্বাচনত, লোকসভা নিৰ্বাচনত যিবিলাক পাৰ্টীক, যিবিলাক ব্যক্তিক বিজেপি বিৰোধী হিচাপে আমি ভোট দিছিলোঁ গোটেই ভাৰতবৰ্ষত, তেওঁলোকে গৈ পেলাই লাষ্টত বিজেপিক বিভিন্ন ক্ষেত্ৰত তেওঁলোকে সহায় কৰিছে, তেওঁলোকে ছাপোৰ্ট কৰিছে। আৰু এই BTCটো যে এটা BPF গভৰ্ণমেণ্ট এছেম্বলিত বিধানসভাত একেলগে আছে আৰু EPPL ইয়াত লগ লাগি আছে, আৰু বৰ্তমান যদি আপোনাৰ BTCত গভৰ্ণমেণ্ট আহে, তেওঁলোক দুয়োটা যিকোনো এটা বিজেপিৰ লগত আহি আছে। গতিকে আমি বিজেপি বিৰোধী শক্তি হিচাপে আমাৰ আদৰ্শ জীয়াই ৰাখিব লাগিব। আমি যদি ক্ষমতাৰ লোভত আজি BPF কৰোঁ, আজি EPPL কৰোঁ, আমি তেওঁলোক ক'ত কি কৰিব বিনা চৰ্তত আজিলৈকে যদি ভোট দিয়াৰ কাৰণে আমি প্ৰস্তুত হওঁ, তেতিয়াহ'লে আমাৰ সমস্যা সমাধান কেতিয়াও নহয়। আজি চাওক যে BPF হওক বা EPPL হওক, মাইনৰিটি সমাজত আহি তেওঁলোকে ভোট খুজি আছে যে আমি বিজেপিৰ লগত নাই। এইটোতো ৰাজনৈতিক এটা ষ্ট্ৰেটেজি। ৰাজনৈতিক ষ্ট্ৰেটেজিত আহি তেওঁলোকে বিজেপিৰ লগত ইণ্টাৰনেলি বুজাবুজি কৰি তেওঁলোকৰ মুছলমানৰ ভোট লোৱাৰ কাৰণে চেষ্টা কৰি আছে। এতিয়া কথা হ'ল যে মুছলমানে যদি এই এনেকৈ আপোনাৰ ভোট দি পেলাই তেওঁলোকক আকৌ চৰকাৰত অহাৰ কাৰণে বা বিজেপিৰ লগত চৰকাৰ আহিব, সেই কথা ইণ্টাৰনেলি গোপনভাৱে জানি আমাৰ নেতৃত্ব, আমাৰ কিছুমান নেতাই BPFত থকা আমাৰ এই সংখ্যালঘু নেতাসকলে তেওঁলোক নিশ্চয়কৈ জানে যে বিজেপিৰ লগত তেওঁলোক চৰকাৰত আহি আছে। তথাপি সেই কথা জানি পেলাই আমাৰ এই লাঞ্ছিত জনগোষ্ঠীটোক আকৌ ঠগিবলৈ তেওঁলোকে ৰেডি হৈছে। এইবাৰ BTRৰ বড়ো ভূমিত বিজেপিৰ B টিম হিচাপে EDF কাম কৰিব নেকি? বিজেপিৰ B টিম হিচাপেতো ইয়াত EPPL BPF দুয়োটাই আছে, দুয়োটা আছে। আমিতো সংখ্যালঘু ভোট বিভাজন কৰাৰ বাবে, বিভাজনৰ কাৰণে নহয়, আমি আমাৰ অধিকাৰৰ কাৰণে আহিম। আমি চাওক, এটা গণতান্ত্ৰিক চৰকাৰত মানে গণতান্ত্ৰিক ব্যৱস্থাত ৰাইজৰ মতামতটো এটা মেণ্ডেট হয়। এতিয়া বিজেপি বিৰোধী শক্তি বুলি আপুনি BPF ভোট ল'ব, EPPL ভোট ল'ব, লৈ পেলাই তেওঁলোকে বিজেপিৰ লগত গভৰ্ণমেণ্ট কৰিব। আৰু আমি বিচাৰিছোঁ আমাৰ অধিকাৰৰ কাৰণে আমি ফাইট কৰিম। আমাক যদি 200 মানুহক ছাপোৰ্ট কৰে, সেইখিনি আমাৰ সম্বল। সেইখিনি মানুহক লৈ আমি ক'ব পাৰিম, নাই তোমালোকৰ চৰকাৰৰ এগেইনষ্টত বা তোমালোকৰ চৰকাৰৰ যি উদ্দেশ্য, যি বিজেপিৰ লগত যি মিত্ৰতাৰ যি এটা কথা, সেই তাৰ বিৰুদ্ধে আমাক AIDF আমাক 200 মানুহে ভোট প্ৰদান কৰিছে। এইটো আমাৰ মেণ্ডেট হয়। গতিকে আমি বিজেপিক সহায় কৰাৰ কাৰণে নহয়, আমি আমাৰ অধিকাৰৰ কাৰণে আমি ফাইট কৰিম। আৰু এটা এক্সাম্পল দিওঁ, যোৱাকালি হাইলাকান্দিত জিলা পৰিষদ গঠন হ'ল। কংগ্ৰেছৰ মানুহে বিজেপিৰ লগত সহায় কৰি AIDFক বদনাম দিয়াৰ চেষ্টা কৰিছিল। তাতে ভাগ্য ভাল যে AIDFৰ প্ৰতিনিধিজনে তেওঁলোকে দিয়া ভোটটো ভিডিঅ' কৰি অনাৰ কাৰণে ৰক্ষা পৰিছে, যে AIDFে কেতিয়াও সহায় কৰা নাই। বিগত সময়ত কংগ্ৰেছে হওক, EPPL হওক, BPF হওক, প্ৰত্যেকটো পাৰ্টীয়ে বিজেপিকে সহায় কৰিছে, AIDFে যোৱা নাই ক'তো সহায় কৰিবলৈ।